নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত এভাৰেজ অৰ্থাৎ গড়ৰ পাৰ্ট 1 আলোচনা কৰিম, য'ত আসাম পুলিচ ABUBৰ কাৰণে এই কুৱেশ্যন কেইটা খুবেই ইম্পৰ্টেণ্ট। ইয়াৰে কিছুমান কুৱেশ্যন কেইটা আসাম পুলিচ ABUBৰ আগত এক্সামতো আহি গৈছে। আমি এই ভিডিঅ'টিত মুঠ 15টা কুৱেশ্যন কৰিম, যিবোৰ আমি শ্বৰ্ট ট্ৰিকৰ লগতে কনচেপ্ট ৱাইজ বুজাৰ চেষ্টা কৰিম। সো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আমি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি ভিডিঅ'টি প্ৰথম কুৱেশ্যনটো হ'ল 3,5,7,1,4ৰ শৃংখলাটোৰ গড় উলিওৱা। সো প্ৰথমতে আমি কি গড় অৰ্থাৎ এভাৰেজটো কি কেনেকৈ ওলায় সেইটো বিষয়ে চাম। এভাৰেজটো কেনেকৈ ওলায় চোৱা, ইয়াত যিখিনি সংখ্যা দি আছে গোটেইখিনি আগতে আমি কি প্লাছ কৰিব লাগিব। সংখ্যা কি দি আছে চোৱা, 3 দিয়া আছে, প্লাছ কৰিবা 5 + 7 + 1 + 4 হল। ওপৰত যিমান কেইটা সংখ্যা আছে গোটেইখিনি প্লাছ কৰিবা, তলত কি বহাবা কিমানটা সংখ্যা আছে এইকেইটা বহাই দিবা। কেইটা সংখ্যা আছে 1 2 3 4 5টা। তো যিমানটা সংখ্যা আছে সেই সংখ্যা কেইটা দি হৰণ কৰিব লাগিব। 5টা সংখ্যা আছে সেইকাৰণে তলত 5 লিখি দিলোঁ। এবাৰ গোটেইখিনি যোগ কৰিলে আমি কিমান পাম 20 পাম। তো 20/5। এবার 5 দিয়ে 20 কেইবাৰ কাটাকাটি কৰিব পাৰিম 4। সো রাইট অ্যান্সার হল 4। নিশ্চয় বুঝি পাইছা। এতিয়া আমি নেক্সট কুৱেশ্যন কৰোঁ। কুৱেশ্যন নম্বৰ 2টো চোৱা। ইয়াতে কি কৈছে, ইয়াতেও কি এভাৰেজ ওলাব দিছে। চোৱা দে, বহুতে ভাবে কি ইয়াতে শৃংখলাটোত চোৱা কি 0 আছে। 0 ভাবিলে মানুহে কি 0টো কি সংখ্যা বুলি নাভাবে, কিন্তু আমি এইটোও সংখ্যা হিচাপে ধৰিব লাগিব। চোৱা, তো এভাৰেজ কেনেকৈ ওলায় গোটেইকেইটা যোগ কৰি দিবা 5 + 6 + 4 + 1 + 0টো করলেও হল, নকরলেও হল, একো নাই, +2। এবার চোৱা সংখ্যা কেইটা আছে, এইটো এটা, এইটো এটা, 2টা 3টা 4টা 5টা 6টা সংখ্যা আছে। নিশ্চয় বুঝি পাইছা। কিছুমানে 0টোক সংখ্যা বুলি নাভাবি এতিয়া 5 তলত 5 লিখি দিয়ে, সেইটো কেতিয়াও নকৰিবা, 0টোকো ধৰিব লাগিব। তো ওপৰকেইটা প্লাছ কৰিলে আমি কি পাম 20 পাম। নিশ্চয় বুঝি পাইছা। সো এইখিনি প্লাছ কৰিলে আমি কিমান পাম, গোটেইখিনি প্লাছ কৰিলে আমি কিমান পাম 18 পাম। আৰু সংখ্যা কেইটা আছে 1 2 3 4 5 6টা। সো 6। তো ৰাইট আনসাৰ কিমান হ'ব 3 হ'ব। নিশ্চয় বুঝি পাইছা। এটা কুৱেশ্যন নম্বৰ 3টো কৰোঁ। চোৱা, এটা কি কৈছে 5 10 15 20 এনেকৈ কি সিৰিজটো কি 5 5 কৰি বাঢ়ি গৈ আছে। ইয়াৰ কি শৃংখলাটোৰ গড় উলিয়াব লাগে। চোৱা, ইয়াতে কি শৃংখলাটো কি 5 কৰি বাঢ়ি গৈ আছে। যদি এনেকা ধৰণৰ শৃংখলাটো থাকে তেনেহ'লে কি কৰিবা, এইটো এনেকা শৃংখলাটো আমি শৰ্টকাট কৰি কৰিব পাৰিম। যদি শৃংখলাটো এনেকৈ বাঢ়ি গৈ আছে চোৱা, তেনেহ'লে কি কৰিম, ইয়াৰ প্ৰথম সংখ্যাটো লিখিম। প্ৰথম সংখ্যা কিমান আছে 5, তাৰপিছত শেষৰ সংখ্যা লিখিম। শেষৰ সংখ্যা কিমান আছে 45। তো বাই কি কৰি দিম 2 কৰি দিলে ইয়াৰ ৰাইট এনচাৰ হৈ যাব। তো 5 + 45 কিমান হ'ব 50। সো 50ক 2 দি হৰণ কৰি কিমান পাম 25। নিশ্চয় বুজি পাইছা। যদি আমি ইয়াক এনেকৈ যদি লিখোঁ 5 + 10 + 15 + যদি এনেকৈ লিখোঁ, বহুত দীঘল হৈ যাব। প্লাছ কৰোঁতে কৰোঁতে বহুত সময় লাগিব। বাই যিমানটা সংখ্যা আছে সেই সংখ্যাটো যদি হৰণ কৰি দিওঁ বহুত সময় লাগিব। তো যদি শৃংখলাটো যদি ডিফাৰেঞ্চ কেইটা যদি একে থাকে তেনেহ'লে আমি কি এনেকৈ শৰ্টকাট কৰি কৰিব পাৰিম। চোৱা, যেনেকৈ যদি এনেকুৱা থাকে 3 + 6 6 9 12 এনেকুৱা যদি থাকে, শৃংখলাটো 3 কৰি বাঢ়ি গৈ আছে। তো এইটোও কি আমি প্ৰথম যোগ শেষত যোগ কৰি দিম, তারপর কি করে দিম 2 দিয়ে হরণ করে দিলে হল। নিশ্চয় বুঝি পাইছা। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো কৰিম। চোৱা, এটা কি আছে, ইয়াত শৃংখলাটো চোৱা কি এটা সংখ্যা কি বাৰে বাৰে আহি আছে। তো ইয়াৰ গড় কিমান হ'ব 3 হ'ব। যদি এই সংখ্যা থাকে 4,4,4 এইটো শৃংখলাটো যদি গড় ওলাবা দিয়ে, তো গড় কিমান হ'ব, যি আছে সেইটো সংখ্যাই হ'ব। নিশ্চয় বুজি পাইছা। একে সংখ্যা থাকিলে গড়টো কি হ'ব, যিটো সংখ্যা থাকে এইটোৱে সংখ্যা ইয়াৰ কি গড় হ'ব। সো রাইট অ্যান্সার হবে ইয়ার অপশন এ। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা। চোৱা দে, স্বাভাৱিক সংখ্যাৰ গড় উলিওৱাৰ সূত্ৰটো হ'ল স্বাভাৱিক সংখ্যা। এইটো মনত ৰাখিবা, গড় উলিওৱাৰ সংখ্যাটো কি হ'ব, ইয়াৰ গড় কি সূত্ৰ দি ওলাব পাৰিম, ইয়াৰ গড়টো ওলোৱা সূত্ৰ হ'ল n + 1/2। বুঝিছা। যদি কয় প্ৰথম স্বাভাৱিক সংখ্যা যদি কয় তেন্তে সূত্ৰটো কি হ'ব n + 1/2।
তো n মানে কিমানটা আছে 20টা আছে তো n এর মান কিমান হ'ব 20 হ'ব 20 যোগ 1 বাই 2 তো 20 যোগ 1 কিমান হ'ব 21 বাই 2 এবার 21 যদি 2 দিয়ে হরণ করে দিও মানে 21 এর আধা কিমান হ'ব 11.5 ইয়ার রাইট অ্যান্সার হ'ব সরি 10.5 ইয়ার কি রাইট অ্যান্সার হ'ব নিশ্চয় বুঝি পাইছা অপশন সি টু ইয়ার রাইট অ্যান্সার হ'ব স্বাভাবিক সংখ্যা থাকিলে তুমি তোমালোকে কি কৰিবা n+1/2 ইয়ার উত্তৰ দি কৰি দিলে হল এটা নেক্সট কোৱেশ্চন চাম এবার এই কোৱেশ্চনটো অলপ বেলেগকৈ আছে 1 পৰা 20 লৈকে স্বাভাবিক সংখ্যাৰ গড় উলিয়াব কৈছে কি 1 পৰা আৰম্ভ হৈছে এনেকৈ স্বাভাবিক সংখ্যা কি এনেকৈ ডট কৰি কি যে 20 লৈকে ইয়াৰ কি গড় ওলাব কৈছে দে প্ৰথম 20টা আৰু লৈকে বেলেগ বেলেগ বুজায় কিন্তু দে তো ইয়াৰ গড় কি হ'ব 1 পৰা 20 লৈকে গৈছে তো ইয়াৰ ডিফাৰেন্স কেইটা কি কৈছো এক এক কৰি বাঢ়ি গৈ আছে এইটো তো ইয়াৰ কেনে কৰিম এইটো প্ৰথম যোগ শেষৰটো যোগ কৰি দিলে হল প্ৰথমৰ যোগ শেষৰটো যোগ কৰি দি বাই 2 কৰি দিলে হল তো 20 যোগ 1 21 বাই 2 ইয়াৰ আনসাৰ কি হ'ব 10.5 ইয়াৰ রাইট অ্যান্সার হ'ব নিশ্চয় বুঝি পাইছা এতিয়া চোৱা কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈছে চোৱা প্ৰথম 50টা যুগ্ম সংখ্যাৰ গড় উলিওৱা কি কৈছে প্ৰথম 50টা যুগ্ম সংখ্যা আগতে স্বাভাবিক সংখ্যা আছিল দেখি যুগ্ম সংখ্যা যদি যুগ্ম সংখ্যাৰ গড় উলিওৱাৰ কয় তেনেহলে উত্তৰটো কি হ'ব ইয়াৰ যুগ্ম সংখ্যাৰ গড় n+1 হ'ব এটো একেবাৰে ইজি তো n কিমান আছে n 50 আছে তো 50+1 কৰি দিলে হল তো ইয়াৰ গড় কিমান হ'ব 51 হ'ব অপশন সি টু ইয়াৰ রাইট অ্যান্সার যদি স্বাভাবিক সংখ্যা কয় n+1/2 হ'ব আৰু যদি কয় যুগ্ম সংখ্যা তেনেহলে কি হ'ব ডাইৰেক্ট n+1 হ'ব এতিয়া চোৱা নেক্সট কোৱেশ্চনটো 8 নম্বৰটো চোৱা 1 ৰ পৰা 50 লৈকে যুগ্ম সংখ্যাৰ গড় বহুতে এই কোৱেশ্চনটো বুজি নাপায় প্ৰথম 50টা সংখ্যাৰ গড় মানে কি মানুহে ভাবে কি 1 ৰ পৰা ডট 50 লৈকে ভাবে মানুহে এটো নহয় কিন্তু প্ৰথম 50টা যুগ্ম সংখ্যাৰ গড় মানে কি 2 4 6 এটা এই গোটেইখিনি যুগ্ম সংখ্যা কেটা হ'ব 50টা হ'ব লাগিব এটো বুজায় প্ৰথম 50টা যুগ্ম সংখ্যাৰ গড় মানে আৰু 1 ৰ পৰা 50 লৈকে যুগ্ম সংখ্যাৰ গড় মানে হেতু বেলেগ বুজায় সো এতিয়া 1 ৰ পৰা 50 লৈকে যুগ্ম সংখ্যাৰ গড় মানে কি 1 ৰ পৰা আৰম্ভ হৈছে তাৰ পিছত কি হ'ব 1 ৰ পিছত যুগ্ম সংখ্যা হ'ব লাগিব দে সংখ্যা কেটা তাৰ পিছত কি হ'ব 2 হ'ব তাৰ পিছত যুগ্ম সংখ্যাটো কি হ'ব 4 হ'ব তাৰ পিছত কিমান হ'ব 6 হ'ব ডট কৰি লাষ্টত কিমান হ'ব বুলি কৈছে 50 লৈকে গৈছে মানে শেষৰটো কিমান হ'ব 50 হ'ব একেবাৰে ইজি এতিয়া চোৱা এইটো ডিফারেন্স কেটা চোৱা এই একটো ইয়াত যুগ্ম নহয় তো একটো বাদে দিলা তারপর কি হ'ব 2 হ'ব 2 এর পিছত চোৱা ডিফারেন্স কেটা কি হ'ব যুগ্ম সংখ্যা আছে মানে কি ডিফারেন্স কেটা একই হ'ব তো ডিফারেন্স কেটা যদি একে থাকে তেনেহলে কি কৰিম সরকার কৰি প্ৰথমৰ যোগ শেষৰ তো প্ৰথম কিমান আছে 2 আছে যোগ শেষৰ কিমান আছে 50 আছে বাই 2 কৰি দিলে হল এই যোগ কৰিলে আমি কিমান পাম 50 যোগ 2 কিমান পাম 52 বাই 2 তো 52 2 দিয়ে হরণ করলে কিমান পাম আমি 26 পাম নিশ্চয় বুঝি পাইছা সো রাইট অ্যান্সার হ'ব ইয়াৰ অপশন এ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 9 টু কৰিম কোৱেশ্চন নম্বৰ 9 টু কি কৈছে চোৱা প্ৰথম 25টা অযুগ্ম সংখ্যাৰ গড় উলিওৱা এটা কি কৈছে অযুগ্ম সংখ্যা যদি গড় উলিওৱা উত্তৰ কয় অযুগ্ম সংখ্যাৰ একেবাৰে ইজি প্ৰথম অযুগ্ম সংখ্যাৰ গড় কি হ'ব একেবাৰে জি হ'ব জি থাকে হেতু অ্যান্সার হ'ব ইয়াৰ n ইয়াৰ উত্তৰটো হল n তো প্ৰথম 25টা অযুগ্ম সংখ্যাৰ গড় কি হ'ব n মানে কি 25 হ'ব ইয়াৰ অ্যান্সার যিমানটা কয় সিমানটা ইয়াৰ অ্যান্সার হ'ব যদি কয় 10টা অযুগ্ম সংখ্যাৰ গড় যদি কয় তেনেহলে কি 10 হ'ব সো রাইট অ্যান্সার ইয়াৰ হ'ব অপশন বি এটা চোৱা দে বহুতে ভাবে কি প্ৰথম 25টা অযুগ্ম মানে কি 1 ৰ পৰা 3 5 এনেকে ডট কৰি 25টা 25 বুলি ভাবে এটো 25 নহয় এটো কি বুজায় 1 3 5 7 9 ডট কৰি কিমানটা অযুগ্ম হ'ব লাগিব সংখ্যাকেইটা 25টা লৈকে অযুগ্ম হ'ব লাগিব শেষৰটো 25 নহ'ব ইয়াৰ 25টা মোট 25টা অযুগ্ম সংখ্যা বুজায় এটোৱে প্ৰথম 25টা অযুগ্ম কি বুজায় মোট অযুগ্ম সংখ্যা কেইটা হ'ব লাগিব 25টা হ'ব আটো বুজায় নিশ্চয় বুজি পাইছা এটা নেক্সট কোৱেশ্চন কৰো কোৱেশ্চন নম্বৰ 10 চোৱা এটা কি কৈছে 1 ৰ পৰা 25 লৈকে অযুগ্ম সংখ্যাৰ গড় এটা কি কৈছে 1 ৰ পৰা এটো আৰু এটো বেলেগ কোৱেশ্চন 1 ৰ পৰা 25 লৈকে গৈছে প্ৰথমটো কি কৈছে 1 তাৰ পিছত কি হ'ব অযুগ্ম বুলি কৈছে যেহেতু 2 নাইব 3 আইব
এনেকৈ ডট ডট কৰি কিমান হ'ব শেষৰটো কিমান কৈছে 25 লৈকে বুলি কৈছে মানে কিমান হ'ব লাষ্টৰ 25 হ'ব তো ইয়াৰ গড় ওলাব কি কৈছে গড় ওলাব কৈছে অযুগ্ম সংখ্যা বুলি কৈছে মানে ইয়াৰ কি ডিফাৰেন্সটো সেম হ'ব 2 হ'ব ইয়াৰ তাৰপিছত কি হ'ব 5 হ'ব অযুগ্ম সংখ্যা তো ডিফারেন্স কেটা একে একে হবো তো ডিফারেন্স যদি একে থাকে তো শর্টকাট করে ওলাব পারি আমি প্রথম সংখ্যা যোগ শেষর সংখ্যা বাই 2 তো 1 যোগ 25 কিমান হবো 26 বাই 2 হলে কিমান হবো 13 ইয়ার রাইট অ্যান্সার হবো নিশ্চয় বুঝি পাইছা অপশন বি টু ইয়ার রাইট অ্যান্সার হবো এইখিনিতে জনাই দিও যে আমার এই চ্যানেলটিত আসাম পুলিশ এবি ইউবির সিলেবাস ওয়াইজ মেথছৰ চেপ্টাৰ কেইটা কৰি দিয়া হৈছে ইয়াৰ আগতে মই নাম্বাৰ সিস্টেম বুজাইছোঁ এলচিএম এইচচিএফ বুজাইছোঁ ৰেচিঅ' এণ্ড প্ৰপৰ্চন চাব পাৰিবা তোমালোকে ইয়াৰ পৰা দুটা কুৱেশ্যন আহে তাৰপিছত মই বুজাইছোঁ ফ্ৰেকশ্যন বুজাইছোঁ ভগ্নাংশ তাৰপিছত বুজাইছোঁ ডেচিমেল দশমিক বুলি কয় যিটো তাৰপিছত কি পাৰ্চেণ্টেজ বুজাইছোঁ ইয়াৰ পৰা ভালদৰে পাৰ্চেণ্টেজটো ভালদৰে চাবা ইয়াৰ পৰা দুটা কুৱেশ্যন আহে তাৰপিছত মই বুজাইছোঁ প্ৰফিট এণ্ড লছ ইয়াৰ পৰা আহে কুৱেশ্যন তাৰপিছত কি ডিছকাউণ্টো বুজালোঁ সেইদিন আৰু কি বুজাইছোঁ মই মেনচুৰেশ্যন কালি আৰু পৰিসীমা এইটো ভালদৰে চাবা দেই কালি আৰু পৰিসীমাৰ পৰা কিন্তু কুৱেশ্যন দুটা কেতিয়াবা তিনিটাও অহা দেখা যায় এইকেইটা মই একদম সহজকৈ বুজাইছোঁ যদি তোমালোকে সেই ভিডিঅ'কেইটা চোৱা নাই চাই ল'বা এবাৰ য'ত বহুতে ভাল ভাল কমেণ্ট দিছে তোমালোকে এই ভিডিঅ'টো যদি কিবা বুজি পোৱা ভাল কমেণ্ট দিবা তো নেক্সট কুৱেশ্যন কৰোঁ আমি কুৱেশ্যন নম্বৰ 11 20ৰ পৰা 49 লৈকে অযুগ্ম সংখ্যাৰ গড় উলিওৱা কি কৈছে 20ৰ পৰা কিমান কৈছে 20ৰ পৰা 49 লৈকে অযুগ্ম সংখ্যা 20ৰ পৰা পিছৰটো কি হ'ব ইয়াৰ অযুগ্ম 21 হ'ব তাৰপিছত অযুগ্মটো কি হ'ব 23 হ'ব এনেকৈ ডট ডট কৰি শেষৰটো কিমান কৈছে 49 বুলি কৈছে নিশ্চয় বুজি পাইছা এতিয়া কি হৈছে অযুগ্ম সংখ্যা বুলি কৈছে তো প্ৰথমটো অযুগ্ম কোনটো হ'ব ইয়াৰ 20ৰ পৰা পিছৰটোৱে ধৰিব লাগিব অযুগ্মটো 21 হ'ব আৰু শেষৰ অযুগ্ম কোনটো হ'ব 49 হ'ব তো 21 যোগ 49 বাই 2 এইটো যোগ কৰিলে কিমান পাম 9 একে 10 4 2 6 একে 7 70 বাই 2 তো 70ক যদি 2 দি হৰণ কৰোঁ কিমান পাম আমি 35 পাম সো রাইট অ্যান্সার হ'ব ইয়াৰ অপশন এ টু ইয়াৰ রাইট অ্যান্সার হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ কুৱেশ্যন নম্বৰ 12 টো কৰোঁ ইয়াত চোৱা কি কৈছে 11ৰ পৰা 25 লৈকে যুগ্ম সংখ্যাৰ গড় কি কৈছে 11ৰ পৰা কিন্তু 11টো যুগ্ম নহয় ইয়াৰ পিছৰ যুগ্মটো কি হ'ব যুগ্ম বুলি কৈছে ইয়াতে চোৱা পিছৰ যুগ্ম কি হ'ব 12 হ'ব তাৰপিছৰটো কিমান হ'ব 14 হ'ব এনেকৈ ডট ডট কৰি শেষৰটো কিমান বুলি কৈছে 25 বুলি কৈছে কিন্তু 25টো যুগ্ম নহয় তো ইয়াৰ আই কোনটো হ'ব 24 হ'ব তো 25টো তুমি বাদ দিব লাগিব আৰু ইয়াৰ 11টো বাদ দিব লাগিব তো যুগ্ম কোনটো হ'ব 12 যোগ ইয়াৰ আগৰ কোনটো হ'ব 24 বাই কি হ'ব 2 কৰি দিবা তোমালোকে এতিয়া চোৱা যোগ কৰিলে কিমান পাম 4 2 6 2 একে 3 বাই 2 তো 36ক যদি 2 দি হৰণ কৰি কিমান পাম 18 পাম নিশ্চয় বুজি পাইছা সো ৰাইট অ্যান্সার হ'ব অপশন এ এতিয়া আমি নেক্সট কুৱেশ্যন কৰোঁ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13টো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই ধৰণৰ কুৱেশ্যনটো অহা দেখা পাওঁ প্ৰথম 10টা পূৰ্ণ সংখ্যাৰ গড় চাবা দেই পূৰ্ণ সংখ্যা বুলি কৈছে আগতে স্বাভাৱিক বুলি কৈছিল বা যুগ্ম বুলি কৈছে এতিয়া কিছে পূৰ্ণ সংখ্যা আমি জানো পূৰ্ণ সংখ্যা কৰ পৰা আৰম্ভ হয় 0 পৰা আৰম্ভ হয় তো 1 এটা হ'ব তাৰপিছত 2 হ'ব তাৰপিছত 3 হ'ব এনেকৈ ডট ডট কৰি কিমান হ'ব শেষৰটো কিমান হ'ব 10টা বুলি কৈছে মানে শেষৰটো কিমান হ'ব 9 হ'ব হ'ব না নহ'ব এইটো তোমালোকক আকৌ একবাৰ ভালদৰে বুজাই দিওঁ 9 লগে কেনেকৈ হ'ব চোৱা প্ৰথম পূৰ্ণ সংখ্যা হ'ব 0 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত হ'ব 4 5 6 7 8 9 10টা হৈছে না মানে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা হৈছে না নাই তো ইয়াৰ গড় ওলাব লাগে গড় ওলালে কি কৰিম প্ৰথমটো যোগ শেষৰটো কৰিবা প্ৰথম আছে 0 শেষৰটো কিমান আছে 9 বাই 2 তো 0 আৰু 9 যোগৰ কিমান 9 পাম বা 9ক যদি 2 দি হৰণ কৰোঁ কিমান পাম আমি 4.5 পাম সো ইয়াৰ ৰাইট অ্যান্সার হ'ব অপশন বি নিশ্চয় বুজি পাইছা যদি তোমালোকক কয় পূৰ্ণ সংখ্যা বুলি কয় তেনেহ'লে কি কৰিবা এটা বাদ দিবা যদি ধৰা তোমালোকক ইয়াতে দিল 20টা প্ৰথম 20টা পূৰ্ণ সংখ্যাৰ গড় যদি দিল তেন্তে কি কৰিবা তোমালোকে প্ৰথমৰটো কিমান হ'ব 0 হ'ব আৰু শেষৰটো কিমান হ'ব এটা বাদ দিবা তো 19 হ'ব 19 বাই 2 কৰি দিলে হ'ল যদি কয় প্ৰথম 15টা পূৰ্ণ সংখ্যা তেনেহ'লে কি কৰিবা প্ৰথমটো 0 হ'ব আৰু শেষৰটো কিমান হ'ব 14
বাই 2 কৰি দিলে হ'ল। নিশ্চয় বুজি পাইছা। এতিয়া আমি কুৱেশ্যন নম্বৰ 14টো কৰোঁ। প্ৰথম 10টা মৌলিক সংখ্যাৰ গড়। প্ৰথম 10টা মৌলিক সংখ্যাৰ গড় বুলি কৈছে যে এবাৰ কি মৌলিক সংখ্যাৰ গড় ওলোৱাৰ এইটো সূত্ৰ নাই। আমি প্ৰথমতে কি মৌলিক সংখ্যাকেইটা লিখিব লাগিব। প্ৰথম 10টা কৈছে। 1 টো মৌলিক সংখ্যাও নহয়, যৌগিক সংখ্যাও নহয়। তো পিছৰ সংখ্যা কি হ'ব? 2 হ'ব। তাৰপিছত মৌলিক সংখ্যা কি আছে? 3। তাৰপিছত কেইটা কি আছে? 5। তাৰপিছত কিমান আছে? 7। তাৰপিছত কিমান আছে? 11। তাৰপিছত কিমান আছে? 13। তাৰপিছত কিমান আছে? 17। তাৰপিছত 19। তাৰপিছত 23। 10টা হৈছে নাই চোৱা? 10টা বুলি কৈছে যিহেতু 1 2 3 4 5 6 7 8 9 9টা হৈছে। তো আৰু এটা কি হ'ব? কিবা মৌলিক সংখ্যা 27 হ'ব। সৰি 25 29 হ'ব। আনটো কোনটো কিমান হ'ব? 29 হ'ব। এইকেইটা কি মৌলিক সংখ্যা হ'ব। এবাৰ কি কৰিবা? এই গোটেইখিনি সংখ্যাক আমি কি কৰিব লাগিব? যোগ কৰিব লাগিব। কাৰণ ইয়াৰ ডিফাৰেন্স কেইটাতো একে নাই। ডিফাৰেন্স একে থাকিলে প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যা যোগ কৰি দি 2 দি সমান কৰি দিলোঁ হয়। কিন্তু ইয়াৰ সংখ্যাকেইটা কি ডিফাৰেন্স কেইটা কি একে নহয়। তো আমি ইয়াৰ কি যোগ কৰিব নোৱাৰিম। কি কৰিবা? গোটেইখিনি যোগ কৰিবা। এনেকৈ 2 যোগ 3 যোগ 5 যোগ কৰি কৰিবা। তো যোগ কৰিলে আমি কিমান পাম? ওপৰত কিমান পাম? আমি 100 গোটেইখিনি প্লাছ কৰিলে কিমান পাম? আমি 129 পাম। আৰু গোটেইখিনি সংখ্যা কিমান হ'ব? 10টা মৌলিক বুলি কৈছে, তো 10 হ'ব তলত। চ' ৰাইট এনচাৰ হ'ব 12.9 ইয়াৰ ৰাইট এনচাৰ হ'ব। নিশ্চয় বুজি পাইছা। তো আজিৰ ভিডিঅ'টি অন্তিম কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল। চ' এই ভিডিঅ'টিত যদি তোমালোকে কিবা বুজি পাইছা তেন্তে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ পাৰ্ট 2 আলোচনা কৰিম। তাৰপিছত আমি ডিষ্টেঞ্চ টাইম এণ্ড ৱৰ্ক আৰু লগতে টাইম এণ্ড ডিষ্টেঞ্চ লৈ আহিম। চ' ভিডিঅ'টি চোৱাৰ কাৰণে ধন্যবাদ।